বৌ তোমাৰ হাতৰ মম খাই যে বিৰাট ভাল লাগে দেই ইমান বেছি টেষ্টি বনোৱা কেনেকৈ বনোৱানো বেলেগত খালে সেইটো টেষ্ট নাপাওঁ যিটো তোমাৰ হাতত আছে সঁচাই দেই সেইটো কাৰণে সদায় সদায় খাবলৈ আহোঁ এতিয়া মই 1 প্লেট দিবাচোন মম আৰু বৌ হেৰি ঘৰৰ কাৰণে মোক 2 প্লেট এটা পেক কৰি দিবা দেই ঘৰটো মাহঁতক খুৱাই চাম ভাবিছোঁ এনেই খাইছে বাৰু এদিন ইয়াৰ পৰা কিন্তু আজি আকৌ লৈ যাবলৈ কৈছিলে তাকে লৈ যাম থেংক ইউ ছ' মাছ মই নাজানো আৰু এতিয়া চবেই যেনেকৈ বনায় ময়োতো তেনেকৈ বনাওঁ তোমালোকে মোৰ ইয়াত মম খাই ভাল পোৱা সেইটো মোৰ কাৰণেই ভাল তাৰমানে মই ভালকৈ মম বনাবলৈ জানিছোঁ ৰ'বা দি আছোঁ মই 2 প্লেট পেক কৰি দিব লাগিব ন বৌ মোকো 1 প্লেট দিব মম আৰু চাটনিটো অকণমান বেছিকৈ দিবচোন আজি আপুনি মমখিনিতো টেষ্টি বনায় চাটনিটো ইমান টেষ্টি লাগে তেনেকুৱা চাটনি মই বেলেগত খাই নাই বাৰু মম চাটনি বেলেগ খাইছোঁ কিন্তু ইমান টেষ্টি খোৱা নাই দেই সঁচাকৈ বিৰাট ভাল লাগে খাই আৰু ঘৰৰ কাৰণে 1 প্লেট মম পেক কৰি দিব চাটনিটো অকণমান বেছিকৈ দিব হয় নেকি ঠিক আছে মই দিম বাৰু ৰ'বা দেই অকণমান দেৰি ৰৈ দিব লাগিব খালি গৰম কৰি লওঁ অলপ তাৰপিছত দি আছোঁ এই ৰূপালীৰ ইমান অকণমানি মম দোকানখনতে মানুহৰ ভিৰ লাগি থাকে দেৰি হ'লেও কোনো কথা নাই কিন্তু তাতে ৰৈ হ'লেও তাৰ পৰাই মম খাব আৰু ইয়াত মই আছোঁ ইমান ধুনীয়া এখন কেফে খুলি থৈছোঁ তথাপিও ইয়ালৈ এটা মানুহ নাহে কি কাৰণে ইয়ালৈ নাহে বাৰু তাতনো ইমান কি দিয়ে যিটো কাৰণে মানুহে তাত মম খাই ইমান বেছি ভাল পায় ময়ো এবাৰ তালৈ গৈ মম খাই চাব লাগিব কেনেকুৱা বনায় তেতিয়াহে গম পাম আচল ৰহস্য কি নহ'লে আৰু তাত ইমান মানুহৰ ভিৰ লাগি থাকেনে সেই গোটেইখিনি যদি আধা মানুহ মোৰ ইয়াত অহা হ'লে বহুত টকা উপাৰ্জন কৰিব পাৰিলোঁ হয় কিন্তু মোৰ ইয়ালৈতো মানুহ আহিবই নিবিচাৰে তাত থিয় হৈয়ে খাব তথাপিও ইয়াত আহিব নোৱাৰে ৰূপালী তোমাৰ মম দোকান কিন্তু খুব ধুনীয়া চলিছে ন এনি টাইম মানুহৰ ভিৰ লাগিয়ে থাকে ভালেই আছে এটা কাম কৰাচোন মোকো মম 1 প্লেট দিয়া মই তোমাৰ হাতৰ মম খাই চোৱাই নাই নহয় কেনেকুৱা বনোৱা মানুহৰ ভিৰ দেখিতো গম পাইছোৱেই বাৰু বহুত টেষ্টি বনোৱা চাগে সেইকাৰণে ইমান ভিৰ লাগি থাকে আজি ভাবিলো ময়ো তোমাৰ হাতৰ মম খাই চাওঁচোন দিয়া 1 প্লেট পিছে আপোনাৰ কেফেখনতো মম বিক্ৰী কৰে হয় নাই বাৰু ৰ'ব মই দি আছোঁ এতিয়া আপুনি আকৌ মোৰ হাতৰ মম খাই কেনেকুৱা পায় নাজানো নহয় বাকী মানুহবোৰে বাৰু ভালেই পায় সকলোৱে খুব ভাল লাগিছে বুলিয়ে কয় বা ৰূপালী সঁচাকে দেই মানুহে সঁচাকেই কয় তোমাৰ হাতৰ মম খাই খুব টেষ্টি পায় যে এইটো কিন্তু সঁচা কথা ময়ো খাই বৰ সোৱাদ পালোঁ ইমান ধুনীয়াকৈ বনাইছা বিৰাট টেষ্টি লাগিছে মোৰ কেফেখনৰ মম কেইটাও চাগে এনেকুৱা টেষ্টি নহয় যিমান তোমাৰ হাতৰ মম খাই মই ভাল পাইছোঁ আচ্ছা ৰূপালী এটা কাম কৰিবা নেকি তুমি ইয়াত অকণমানি দোকানখন দি থকাতকৈ মোৰ লগতে মোৰ কেফেত কাম কৰা নহ'লে তাত তুমি মম বনাবা মই বিক্ৰী কৰিম আৰু যিখিনি টকা পাওঁ তাৰ আধা কৰিম তুমি যদি মোৰ লগত কাম কৰিব বিচাৰিছা মোক জনাই দিবা বাৰু মই এতিয়া ক'ব নোৱাৰিছোঁ দেই ঘৰলৈ গৈ ন কথাটো ভালকৈ ভাবি চাম কাইলৈ মই আপোনাক জনাই আছোঁ বাৰু এতিয়া মই মানে বিজিও আছোঁ যে অকণমান গতিকে কাইলৈ আপোনাক জনাই দিম ঠিক আছে কোনো কথা নাই তুমি ঘৰলৈ গৈ ভালকৈ ভাবি মেলি কাইলৈ মোক কথাটো জনাবা মই কিন্তু অকল মোৰ লাভৰ কাৰণে কোৱা নাই তোমাৰ কাৰণে কৈছোঁ তোমাৰো ভাল উপাৰ্জন হ'ব লগতে মোৰো হৈ থাকিব নে কি কোৱা ইয়াত এনেকৈ গৰমত সৰু দোকান এখন লগাই কাম কৰি থকাতকৈ মোৰ তাত যদি কাম কৰা তেতিয়া একো অসুবিধাও নহ'ব বৰষুণ দিলে মানে তুমিতো ইয়াত দোকান বহাবই নোৱাৰা চাগে তেতিয়া মোৰ তাত কাম কৰিলে তোমাৰ সেইবোৰ অসুবিধা নহ'ব সেইটো কাৰণে কৈছিলোঁ বাৰু তুমি কাম কৰি থাকা মই এতিয়া আহিছোঁ আপুনি গৈ থাকক মই কাইলৈ আপোনাক জনাই আছোঁ দেই কি হ'ল ৰূপালী এতিয়ালৈকে একো নক'লে যে মোক আজিতো জনাই দিম বুলি কৈছিলে এতিয়াও তাইৰ দোকানত ভিৰ লাগি আছে তাই মোৰ লগত কাম কৰিলে মানে তাইৰ দোকানত যিমানবোৰ কাষ্টমাৰ যায় গোটেইবোৰ মোৰ কেফেত আহিব তাইৰো উপাৰ্জন হ'ব আৰু মোৰো উপাৰ্জন হৈ থাকিব কিন্তু তাই চাগে মোৰ লগত কাম কৰিবলৈ বিচৰা নাই নেকি এবাৰ নিজেই গৈ সুধি অহাটোৱে ভাল হ'ব ৰূপালী কাম কৰিছা পিছে কালি মই কৈছিলোঁ যে তোমাক মোৰ লগত কাম কৰাৰ কথাটো কি ভাবিলা তুমি ইমান দেৰিলৈকে একো কোৱা নাই সেইকাৰণে ভাবিলোঁ মই নিজে আহি সুধি চাওঁচোন তুমি ভাবিলানে কিবা মোৰ লগত কাম কৰিম বুলি ভাবিছা নে অকলে কৰিম ভাবিছা হয় খুৰা মই ভাবিলোঁ আজিতো মই অকলে দিছোঁ কাইলৈৰ পৰা মই আপোনাৰ লগত কাম কৰিম কাইলৈৰ পৰা আহি যাম হ'বনে খুৰা এতিয়া আজি মানে বস্তু অলপো আছিলে সেইকাৰণে ভাবিলোঁ অকলেই কৰি লওঁ কাইলৈৰ পৰা মই আপোনাৰ দোকানত আহি যাম বা ইয়াতো মমকেইটা খাবলৈচোন বৰ টেষ্টি বৰ সোৱাদ এই আমাৰ ৰূপালীয়ে যেনেকৈ ইমান টেষ্টিকৈ বনাইছিলে একদম ৰূপালীৰ হাতৰ সোৱাদটোৱে এইকেইটা মমত পাইছোঁ এতিয়াৰ পৰা ইয়াতে মম খাবলৈ বুলি আহিব লাগিব সঁচাই বৰ ভাল হৈছে দেই মোৰ কিন্তু খাবলৈ বৰ ভাল লাগিছে ঘৰলৈও পেক কৰাই লৈ যাব লাগিব ৰূপালীয়ে যেতিয়াৰ পৰা মোৰ কেফেখনৰ কাম কৰিবলৈ ধৰিছে
তেতিয়াৰে পৰা ৰূপালী তাত যোৱা গোটেইবোৰ কাষ্টমাৰ মোৰ ইয়াত আহি ম'ম' খায় আৰু এতিয়া মোৰ উপাৰ্জনো বহুত হ'বলৈ ধৰিছে। আজি এমাহ পাৰ হ'ল। ৰূপালীক গৈ তাইৰ ভাগৰ পইচাখিনি দি দিওঁগে মই। ৰূপালী, তুমি মোৰ কেফেখনত কাম কৰিবলৈ অহাৰ পৰা মোৰ কেফেখনত মানুহৰ ভিৰ নাতৰাই হৈছে। বহুত বেছি ভিৰ হয় আৰু বহুত বেছি উপাৰ্জনো হৈছে। তুমি ভাল যে মোৰ লগত কাম কৰিবলৈ মান্তি হ'লা। এয়া লোৱা তোমাৰ প্ৰথম চেলাৰী। ধন্যবাদ খুৰা। বাৰু খুৰা, মই এতিয়া গৈ থাকো। ৰূপালীয়ে আজি ইয়াত কাম কৰা 5 মাহ পাৰ হৈ গ'ল আৰু এই 5 মাহত এতিয়া মোৰ কেফেখনো ধুনীয়াকৈ চলিবলৈ লৈছে। গোটেইবোৰ কাষ্টমাৰ এতিয়া মোৰ ইয়াতে ম'ম' খাবলৈ আহে। গতিকে এতিয়াৰ পৰা ৰূপালীয়ে মোৰ কেফেখনত কাম নকৰিলেও হ'ব, কাৰণ এতিয়াতো মোৰ কেফেখনত মানুহৰ ভিৰ লাগি থাকে। গতিকে মই অকলে কৰাটোৱে ভাল হ'ব। নহ'লে ৰূপালীকো মোৰ আধাখিনি টকা দি দিব লগা হয়। তাই আজি আহিলে মানে তাইক মানা কৰি দিম, ক'ম যে এতিয়াৰ পৰা তাইৰ ম'মৰ সোৱাদ ইমান ভাল নোহোৱা হ'ল, সেইকাৰণে মই তাইৰ লগত কাম কৰিব বিচৰা নাই, অকলেই কৰিম বুলি ক'ম আৰু তাইক ইয়াৰ পৰা যাবলৈ ক'ম। তেতিয়া যিমান টকা উপাৰ্জন হ'ব গোটেইখিনি মোৰ অকলীয়াকৈ হ'ব। ৰূপালী, আহিলা তুমি। বাৰু ৰূপালী, শুনাচোন, আজিৰ পৰা তুমি আৰু মোৰ ইয়াত কাম কৰিব নালাগে, কাৰণ আগৰ নিচিনা কথা নাথাকিল তোমাৰ হাতত। আজিকালি তোমাৰ হাতৰ ম'ম'কেইটা ইমান ভাল নহয় খাবলৈ। গতিকে তোমাৰ এতিয়া ইয়াত কোনো প্ৰয়োজন নাই। তুমি ইয়াৰ পৰা যাব পাৰা। মই অকলেই মোৰ দোকানখন চাব কিন্তু পাৰিম। খুৰা, মইতো যেনেকৈ প্ৰথমতে ম'ম'বোৰ বনাইছিলো তেনেকৈয়ে বনাইছো। এতিয়া হঠাৎ আপুনি মোৰ লগত কাম নকৰো বুলি কৈছে যে? প্ৰথমেতো আপুনিয়ে মোক কৈছিলে, সেইকাৰণে মই ইয়াত কাম কৰিবলৈ আহিছিলো। কিন্তু হঠাৎ কি হ'ল? মইচোন কৈছোৱেই, তোমাৰ হাতৰ ম'ম'কেইটা আগৰ নিচিনা এতিয়া সোৱাদ নথকা হ'ল। মানুহে খাবলৈও বেয়া পাইছে। সেইটো কাৰণে এতিয়াৰ পৰা তুমি ইয়াত ম'ম' নবনালেও হ'ব, কাৰণ তোমাৰ কাৰণে আকৌ মোৰ দোকানৰ কাষ্টমাৰ কমি যাব। সেইটো কাৰণে মই তোমাক এতিয়া ইয়াৰ পৰা যাবলৈ কৈছো। তোমাৰ বাকী যিখিনি টকা পাবলগীয়া আছে মোক হিচাপ কৰি দি দিবা, মই তোমাক সেইখিনি দি দিম। ঠিক আছে, হ'ব খুৰা। আপুনি যদি মই ইয়াত কাম কৰিব নালাগে বুলিয়ে কৈছে, তেতিয়াহ'লে মই আকৌ নিজৰ সৰু দোকানখনকে আৰম্ভ কৰিব লাগিব। বাকী থকা টকাখিনি হিচাপটো মই আপোনাক দি দিম বাৰু। এতিয়া আহিছো। বাহ বৌ, তোমাক আকৌ ইয়াত দেখি মোৰ ভাল লাগিছে দেই। পিছে তুমি ক'লে গুচি গৈছিলা? আমি আকৌ তুমি এতিয়াৰ পৰা ইয়াত দোকান নবহোৱা বুলি ভাবিলো আৰু ওচৰৰ সেই কেফেখনত খাবলৈ গৈছিলো। তাৰ ম'ম'কেইটা একেবাৰে তোমাৰ হাতৰ ম'ম'কেইটাৰ দৰেই সোৱাদ আছিল। সেইকাৰণে আমি তাতে যাবলৈ ধৰিলো। আজি তোমাক ইয়াত দেখা পাই আকৌ তোমাৰ ওচৰলৈ আহিলো। এই খুৰাই মোক বুদ্ধি কৰি নিজৰ কেফেখনত মোক ম'ম' বনাবলৈ কৈছিলে আৰু সেইকাৰণে হয়তো তোমালোকে মোৰ ম'মৰ সোৱাদ সেই খুৰাৰ কেফেখনত পাইছিলা। যেতিয়াই খুৰাৰ কেফেত কাষ্টমাৰ বেছি হ'বলৈ ধৰিলে, মোক তাৰ পৰা বুদ্ধি কৰি উলিয়াই দিলে তাত কাম কৰিব নালাগে বুলি কয়। সেইকাৰণে আজিৰ পৰা আকৌ মই মোৰ নিজৰ ম'ম' দোকানখন আৰম্ভ কৰিছো। বৌ, আচল কথা সেইটোহে। তাৰমানে খুৰাই ইয়াত তোমাৰ দোকানত মানুহৰ ভিৰ দেখি হিংসা কৰিছিল আৰু সেইকাৰণে তোমাক বুদ্ধি কৰি তালৈ কাম কৰিবলৈ মাতিলে, যাতে তোমাৰ ইয়াৰ কাষ্টমাৰখিনি খুৰাই নিজৰ দোকানত লৈ যাব পাৰে। এতিয়া আচল কথা গম পালো। কিন্তু বৌ, তোমাৰ হাতৰ ম'মৰ যিটো টেষ্ট, সেইটো কোনো কাহিনী নিব নোৱাৰে। এতিয়া তুমি নিজৰ দোকান আৰম্ভ কৰিছা, খুৰাৰ দোকানত আকৌ তোমাৰ হাতৰ নিচিনা টেষ্টি ম'ম' ক'ৰ পৰা বনিব? আমিতো তোমাৰ ওচৰতে ম'ম' খাম আৰু লাহে লাহে বাকী সকলো কাষ্টমাৰ তোমাৰ ওচৰতে ম'ম' খাবলৈ আহিব, যেতিয়া তেওঁলোকে খুৰাৰ দোকানৰ ম'মৰ সোৱাদ বেয়া পাব। বাৰু বৌ, এতিয়া মোক ম'ম' 1 প্লেট দি দিয়া আৰু লগতে 5 প্লেট ম'ম' পেক কৰি দিয়া। ঘৰত আজি আলহী আহিছে, তেওঁলোককো তোমাৰ হাতৰ ম'ম' খুৱাই চাম। মই ভাবিছিলো ৰূপালীক মোৰ কেফেখনত কাম কৰাই কাষ্টমাৰখিনি মোৰ কেফেখনৰ ফালে টানি ল'ম, কিন্তু ৰূপালী ইয়াৰ পৰা গুচি যোৱাৰ পিছত আকৌ মোৰ কেফেলৈ অহা গোটেইবোৰ কাষ্টমাৰ তাইৰ ওচৰলৈ যাবলৈ ধৰিলে। মোৰ সেই এতিয়া আগৰ নিচিনাই অৱস্থা হৈ থাকিল। তাইক মই ইয়াত কাম কৰিব নালাগে বুলি কৈ ভুলহে কৰিলো। এতিয়াহে বুজি পাইছো, বেছি লোভ কৰিবলৈ গৈ মোৰ নিজৰে লোকচান হৈ থাকিলে।